কামৰূপ জিলা বালুজি ইয়াতে আহিছিল আমাৰ এটা কি কয় নিপুণ দাস যিজনে মানে হিমা দাসক আমাৰ মানে ভাৰতবৰ্ষৰ যিজনে মানে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকে সবাই গমেই পায় আমাৰ আগৰ যিটো ভিডিঅ' আপোনালোকে চাইছিল দৃশ্য গমেই পাব। আমি 15 তাৰিখে গৈছিলোঁ, যিটো দৃশ্য আপোনালোকক মই ইতিমধ্যে দেখুৱাইছোঁ। যিসকল চাইছে মোৰ ভিডিঅ'টো 15 তাৰিখৰ সেইসকলে গমেই পাইছে। কিন্তু আমাৰ 16 তাৰিখত যিটো ৰানিং আছিল, তাতে কামৰূপ জিলাৰ অন্তকলাবত যিটো ৰানিং আছিল, সেইটো ভিডিঅ' মই আপোনালোকক এতিয়ালৈকে দেখুৱাব পৰা নাই, কাৰণ মই খেলাত অলপ ব্যস্ত আছিলোঁ আৰু অলপ মোৰ অসুবিধাও আছিল। সেইকাৰণে মই ভিডিঅ'টো শ্বুট কৰিব নোৱাৰিলোঁ। কিন্তু মোৰ লগত গৈছিল দীপক, যিটো দীপকৰ চেনেল আছে, ইউটিউব চেনেল ব্লগাৰ দীপক, আৰু সি ভালকৈ ৰেকৰ্ডিং কৰিছে। এইটো যিটো দীপকে ভালদৰে কেমেৰা কৰি কেপচাৰ কৰিছে, তেওঁৰ চেনেলত গ'লে আপোনালোকে ভালদৰে দেখা পাব যে 16 তাৰিখৰ যিটো আমাৰ ৰানিং আছিল, সেইটো ভালদৰে আপোনালোকে দেখাব পাব। কিন্তু মোৰ চেনেলত নাপাব। মোৰ চেনেলত অকল পাব আপোনালোকে আমি যে গৈছিলোঁ 6জন খেলত জইন কৰিবলৈ 6জন গৈছিলোঁ, যিটো 16 তাৰিখে ৰানিং আছিল, তাৰে 6জনৰ ভিতৰত কেইজনে মেডেল পাইছে, কোনজনে মানে চাৰ্টিফিকেট পাইছে কেইজনে, সেইটো ভিডিঅ' মই আপোনালোকে মোৰ চেনেলত গম পাব ইতিমধ্যে। আৰু অলপ চলপ কিবা কিবি জানকাৰীও আছে, বহুত সুবিধা হ'ব। ভিডিঅ'টো চাব সম্পূৰ্ণলৈকে, আপোনালোকক বহুত সুবিধা হ'ব চালে। তেনেহ'লে ভিডিঅ'টো চাব, আমাৰ 6জনৰ ভিতৰত কোনে কোনে কি পাইছে, আৰু ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। সেইখিনি আছিল মোৰ তাতে। তেনেহ'লে প্ৰথমতে মোৰে কওঁ, মোৰ আছিল 1500 মিটাৰ আৰু 800 মিটাৰ। 1500 মিটাৰ আছিল। আপোনালোকে ভিডিঅ'টো চালে গম পাব যে মানে ইয়াতে বহুত দূৰৰ দূৰৰ পৰা শুৱালকুছিৰ পৰা আহিছিল, প্ৰায় 80-90জন পৰা আহিছিল শুৱালকুছিৰ পৰা। ৰাইট স্পৰ্ট একাডেমীৰ পৰা আহিছিল ন, মানে সিহঁতে মানে কোচিং কৰা ষ্টুডেণ্ট এইগিলা, মানে কোচিং কৰা। আমি নিজে নিজে দৌৰোঁ পুৱা মানে আমাৰ কোচিং নাই। আৰু সিহঁতৰ মানে ইয়াতে বহুত মানে কোচিঙৰ পৰা আহিছিল, মানে 5-6টা গ্ৰুপৰ পৰা আহিছিল। এটা গ্ৰুপতো নহ'লেও 70-80জনকৈ আছিল ল'ৰা ছোৱালী সিহঁতে। কিন্তু মোৰ আছিল 1500 আৰু 800। মই 1500 দৌৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। যিখিনি মানে মই চেষ্টা কৰিছিলোঁ, মানে যিখিনি কৰিব লাগে সেইখিনি কৰিছোঁ, কিন্তু নহ'ল। মই আৰু প্ৰেক্টিছ কৰিব লাগিব, মই প্ৰেক্টিছ কৰা হোৱা নাই। এতিয়া কি হয় চাই থাকোঁ। এতিয়া মই দেখুৱাওঁ আপোনালোকক মানে কোনে কি কৈছে আমাৰ 6জনৰ ভিতৰত। আমাৰ প্ৰথমে কি আছিল তোমাৰ নাম? আমিনুৰ হক। আমিনুৰ হকে কিমান দৌৰিছিল? 8 মিটাৰত প্ৰথমতে আছিলোঁ 4 ৰাউণ্ডত, পিছত মোৰ বিষয়ৰ কাৰণে বাগৰি গৈছিলোঁ। পিছত তুমি কিয় খেলা? 200 মিটাৰত দ্বিতীয় স্থান। 200 মিটাৰ দিছিল। তোমাৰ এজ কিমান? 18 আছিল না? 18 আছিল, 18 এজৰ আছিল। মানে 200 মিটাৰত ছেকেণ্ড পালে। কি হৈছে দেখা? তোমাৰ মেডেল ক'ত? মেডেল এইটো হৈছে আমিনুল হকৰ। চাৰ্টিফিকেট পাইছে আৰু মেডেল পাইছে। ছেকেণ্ড লিষ্টত পাইছে মেডেল আৰু চাৰ্টিফিকেট। আমি মানে আমাৰ যে টিমত আহিছিলোঁ, এতিয়া 6জন আছোঁ। 6জনৰ ভিতৰত 2জনে পাইছে, আৰু বাকী আমি 4জনে পোৱা নাই। আমাৰ ৰানিং ইমান ভাল নহ'ল। এতিয়া আমিনুল হকৰ হ'ল। তাৰপিছত আমাৰ মেডাম আছে, মেডামো পাইছে। বাকী বোলে আগন্তুক দিনত পাবলৈ চেষ্টা কৰিব। অহা আমাৰতো মেমো আছে। মেমে দুটাকৈ খেল দিছিল, খেলতে দুটাকৈ মানে বিজয় হৈছে, ছেকেণ্ড পাইছে। তথাপিও মই দেখাবলৈ চেষ্টা কৰিম মেমে কি পাইছে, বা মেম বহিব। নমস্কাৰ এভৰিৱান, মোৰ নাম ৰাজুভা আহমেদ। মোৰ ঘৰ নগৰপাৰাত হয়। মই 2টা খেলিলোঁ, এটা 100 মিটাৰ আৰু 15 মিটাৰ খেলিলোঁ। তো 2টামানতে মই চিলভাৰ মেডেল পালোঁ। আপোনালোকে মোৰ কাৰণে আশীৰ্বাদ কৰিব, মই যাতে হিমা দাসৰ দৰে গ'ল্ড মেডেল পাব পাৰোঁ। আপোনালোকেও মানে মোৰ লগত থাকিব, যাতে মোক উৎসাহিত কৰে। আৰু ভাইটিবিলাক আছে, এইবিলাকৰ কাৰণে দোৱা কৰিব, যাতে আগবাঢ়িব পাৰে। আৰু কি ক'ম, আৰু আছোঁ আপোনালোকৰ মাজত। তো আৰু এটা কথা ক'ব খোজোঁ, তো ছোৱালীসকল যিসকলে মানে স্পৰ্টত যোগদান দিম বুলি ভাবিছে, তো আমাৰ মেডামৰ কেনেকৈ আজি আমাৰ বাবে মেডেল ল'ব পাৰিছে ন? এয়া 2টা পাইছোঁ, 2টা মই 2টা চিলভাৰ পালোঁ আৰু 2টা মেডেল যোনটো নেকি 1500 আৰু কিমান আছিল মেডাম? 100। তো বহুতেই ভাল লাগিছে। আমাৰ গ্ৰুপৰ পৰা মেডামে পাইছে, আৰু 2জনী মানে ছোৱালীয়ে পাইছে, গ'ল্ডো পাইছে। সেইটো যিটো মোৰ চেনেলত আপোনালোকে ভিডিঅ' পাব নিশ্চয়, তো সেইটো চেনেলত গৈ চাব পাৰিব। তো মেডামক আগলৈ খেলিবৰ কাৰণে বেষ্ট উইচেছ থাকিল, বেষ্ট অফ লাক থাকিল। ভালকৈ চাব কেনেকুৱা লাগিছে, তো বহুতেই ভাল লাগিছে। কমেণ্ট কৰিব দেই, আৰু আমাৰ ভাইটিক মানে সাবস্ক্ৰাইব কৰি দিব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব দেই। তো এইটো পাব ইমান সহজ নহয়, বহুত কষ্ট কৰিব লাগে। আপুনি যেতিয়া পাৰ্টিচিপেট কৰিব তেতিয়া নিশ্চয় বুজিব। আমি হয়তো হাৰিছোঁ, কিন্তু ইয়াৰ পৰা বহুত শিকিছোঁ। আগত নিশ্চয় এইটো পাবৰ কাৰণে সক্ষম আমি হ'ম বুলি আশা আছে। তো এইখিনি ক'লোঁ মই।
চ' আমাৰ 4 দিনৰ ভিতৰতো 2জনী ইতিমধ্যে পাই গ'লে, কিন্তু আমাৰ 4 দিনৰ বহুত দুৰ্ভাগ্যজনক কথা। আমি ইমান কষ্ট কৰিলে কিন্তু তাকো সফলতা পাব নোৱাৰিলোঁ। সফলতা নাপালেও আমি চেষ্টা কৰিব নেৰোঁ। আমি কষ্ট কৰিয়ে থাকিম আগন্তুক দিনলৈ চেষ্টা কৰিয়ে থাকিম, যেতিয়ালৈকে আমি মেডেলটো নকৰলৈকে আমি চেষ্টা কৰিয়ে থাকিম এইটো মেডেলৰ কাৰণে, আৰু যাতে আপোনালোকেও কৰক। আমি মানে পিছত আৰু আহিলে নেক্সট বছৰ একেলগতে আহিম। তো আমাৰ নাজিবুল ভাই আছে, নাজিবুল ভাইও ৰান কৰিছিল, কিন্তু তেওঁৰো অলপ বেয়া হ'ল, কথা ক'বলৈ চেষ্টা কৰিম। চ' আমাৰ টীমত অহা নাজিবুল ভাইও আছে, নাজিবুল ভাইও 1500 না কিবা দিছিল, তেওঁক আমি সুধিব চেষ্টা কৰিম তাৰ কি হ'ল কি নহ'ল। দেউতা কওকচোন কি হ'ল। মই ফাৰ্ষ্ট টাইম 1500 মাৰিছিলোঁ। 1500 চেষ্টা কৰিছিলোঁ, যিখিনি কৰিব পাৰোঁ সেইখিনি চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ চেষ্টাখিনি ক'ৰবাত অলপ প্ৰব্লেম হোৱা তেনেকুৱা হোৱাৰ কাৰণে মানে সফলতাটো নোৱাৰিলোঁ আৰু সফলতা পাব নোৱাৰিলোঁ। আমাৰ ভাগ্যও ক'ব লাগে না, ভাগ্যও অলপমান বেয়া। ভাগ্য ইমান দূৰৰ পৰা আহিলোঁ, কিন্তু ল'ব নোৱাৰিলোঁ, 4টা মানতে হ'ল। তো একো নহয়, আমি আগতে চেষ্টা কৰি থাকিম। আমি চেষ্টা কৰাটো মানে বাদ নিদিওঁ। যি কি নহওক, আমি মানে তাৰে পৰা ইয়ালৈ যে আহিব পাৰিছোঁ, এইখিনিয়ে আমাৰ মানে ভাগ্য এটা। ইয়াতে আহি মানে এনেকুৱা এটা বহুত কথা জানিব পাৰিলোঁ। এনেকুৱা এটা ভাৱ হৈছে যে আজি হাৰিও কিন্তু হাৰ যেন মনত হোৱা নাই। মানে আজি বহুতজনৰ পৰা কিবাকিবি বহুত শিকিব পাৰিছোঁ, ট্ৰিপছ কেইটামান, কেনেকুৱা কি কৰিব লাগে, কেনেকৈ সফলতা পাব লাগিলে কি কৰিব লাগে, ছাৰহঁতেও বহুত কৈ দিলে। এনেকৈ তোমালোকেও এনেকুৱা অংশগ্ৰহণ লোৱা, এনেকুৱা এথলেটিক হওক, যি হওক, আঞ্চলিক হওক, অংশগ্ৰহণ কৰি লোৱা। তাতে হাৰিলে বা জিকিলে এইটো বেছি ডাঙৰ কথা নহয়। তাতে যে এইটো ডাঙৰ বহুত মানুহ থাকে, ইহঁতে বহুত কথা কৈ দিয়ে। এইকেইটা কথা অলপ ভালকৈ শুনি ল'বা, তাৰপিছত এইকেইটা কথা পালন কৰাৰ চেষ্টা কৰিবা। পালন কৰিলে আপুনি জিতাটো বেছি ডাঙৰ কথা নহয়, আপুনি চেষ্টা কৰি জিতিব পাৰে, কিন্তু ইয়াতে আহি যিটো কথা আপুনি শিকি যাব সেইটোহে আপোনাৰ মেইন কথা। আপুনি আমি ইয়াতে আহিছোঁ, আমি জিতা নাই, যিহেতু আমি কষ্ট কৰিছিলোঁ, যিটো আমি ফলটো নাপালোঁ, আমি মানে আৰু কষ্ট কৰিব লাগিব। কিন্তু ইয়াতে আহি যিটো আমি জ্ঞান পালোঁ, যিটো আমি অৱগত হ'লোঁ, এতিয়া আমি বহুত সুখী। আমি ইয়াতে অহাৰ কাৰণে বহুত সুখী। আৰু আপোনালোকে যদি ভিডিঅ'টো ভালকৈ চাব, মানে ইয়াতে ছাৰৰ লগত কিছু কথা সোধা হৈছে, ছাৰে বহুত ভাল ভাল কথা কৈছে তেওঁৰ বক্তব্যত, যে খেলৰ বিষয়ে কিছু কথা কৈছে। আপোনালোকে ভিডিঅ'টো চালে গম পাব। আৰু ইয়াতে যিখিনি ল'ৰা ছোৱালী আছিল, তেওঁৰ আমি ভিডিঅ'টো মানে মই ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, ৰানিঙৰ কাৰণে আমাৰ দিব বঢ়াই পৰিছে। তেওঁৰ চেনেলত আপোনালোকে চাব যায় মেথান। লগতে গুৰুত্বপূৰ্ণ কথা যে আমি ইয়াতে আহি গম পালোঁ যে ইয়াতে আহিছিল আমাৰ এটা কি কয় নিপুণ দাস, যিজনে মানে হিমা দাসক আমাৰ মানে ভাৰতবৰ্ষৰ যিজনে মানে জন্ম দিছিল। এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব। এওঁ বহুতেই ভাল ইনফৰ্মেটিভ ভিডিঅ' বনাই থাকে। আৰু আমি আগলৈকে খেলি থাকিম, ষ্টেট লেভেল খেলিম, ইণ্টাৰনেশ্যনেল খেলিম, এনেকৈ খেলি থাকিম। আমাৰ ফালে চাই থাকিব, আমি কেনেকৈ মানে আগুৱাই যাওঁ। আপোনালোকে আশীৰ্বাদ কৰিব। যদি আপোনালোকৰ ল'ৰা ছোৱালী কোনোবা আছে যায় এনেকুৱা মানে খেলিবলৈ মন আছে, আমাৰ লগত যোগাযোগ কৰিব। বাছ আমি যিখিনি পাৰোঁ সেইখিনি মানে আমি মানে সহায় কৰি লৈ যাব পাৰোঁ, যাতে এইখিনিয়ে। তো বাইদেউ বহুতেই মানে পুৰা একদম ষ্ট্ৰং ছোৱালী। আমি ৰানিঙে নকৰোঁ, আমি টাইকাণ্ডো খেলোঁ, বাইদেউ মানে খেলা ধূলাত বাইদেউ সৰুৰে পৰা বিৰাট পাৰ্গত। বাইদেউ যে দেখিছে পুৰা স্কিল। তেওঁ এক্ট্ৰেছো কৰে, ডেন্সিং কৰে, মানে আৰু টাইকাণ্ডো কাৰাটেৰ লগত। যদি বাইদেউৰ লগত আপোনালোকে ভালকৈ অৱগত হ'ব খোজে, তেনেহ'লে বাইদেউৰ ইউটিউব চেনেল আছে, যিটো ইউটিউব চেনেলৰ নাম আছে কি ৰাজুফা। আপুনি ইউটিউবত যাই চাৰ্চ কৰিব ৰাজুফা নামত চাৰ্চ কৰিলে দেখা পাব। বাইদেউ বঢ়িয়া মানে ডেন্স চেন্স দিয়া আছে, আপোনালোকে চাব পাৰে, কথা ক'ব, বাইদেউৰ লগত কমেণ্ট কৰি কথা ক'ব পাৰে। নমস্কাৰ, গুড ইভিনিং। প্ৰথমতে মই ক্ষমা বিচাৰিছোঁ যে এই প্ৰতিযোগিতাখন আয়োজন কৰা উদ্যোক্তাসকলৰ ওচৰত, এথলেটসকলক বা মেনেজাৰ কোচসকলৰ ওচৰত, কাৰণ কিয় মই এই মুহূৰ্তত অহাটো মোৰ কাৰণে দুখনীয় কাম হৈছে, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আজি অনুষ্ঠিত এই আন্তঃ ক্লাব এথলেটিক্স প্ৰতিযোগিতা শুভাৰম্ভ হৈ গৈছে, পতাকা উত্তোলন চব হৈ গৈছে। আশা ৰাখিছোঁ যে সুন্দৰ খেল এখন প্ৰদৰ্শন হৈছে, সুন্দৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বুলি শুনিছোঁ কেইবাগৰাকীও এথলেটে। আৰু আশা ৰাখিম কামৰূপ জিলা নতুনকৈ গঠন হোৱা এই ক্ৰীড়া সন্থাই এথলেটিক্স ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিব আৰু
এই হাজত আজি যিটো অনুষ্ঠিত হৈছে আন্তঃ ক্লাব এথলেটিক্স প্ৰতিযোগিতা, আচলতে হাজত যে এথলেটিক্স প্ৰতিযোগিতা হ'ব আমিও ভবা নাছিলোঁ, কিন্তু হাজো ক্ৰীড়া সন্থাপদে নহয়, হাজো ক্ৰীড়া সন্থাই যিটো সাহস দেখুৱালে যে আমি পাতিম, সুন্দৰকৈ পাতিম আৰু এথলেটক আমি সা সুবিধা দিম, তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। এটা ক্লেপ দিয়া তোমালোকে হাজো ক্ৰীড়া সন্থাৰ কাৰণে। কথা কোৱা বা শুনাৰ এটা ধৈৰ্য নাই কাৰো, কিন্তু এটাই মই কওঁ যে কোনোবা যদি খুব ভাল এথলেট, ৰানিং হওক, থ্ৰ' হওক বা জাম্পৰ খুব ভাল এথলেট যদি, মেডাম এক মিনিট, যদি খুব ভাল এথলেট আছে তেতিয়াহ'লে মই আমন্ত্ৰণ জনাম সৰু সজাই ক্ৰীড়া প্ৰকল্পৰ কাৰণে। ইয়াৰ পৰা যথেষ্ট গৈছে, কিন্তু অনুশীলন কৰাৰ বাবে ইয়াৰ পৰা যথেষ্ট খেলুৱৈ গৈছে আৰু আশা ৰাখিম যিসকল প্ৰতিভা সম্পন্ন খেলুৱৈ আছে, এথলেট আছে, তেখেতসকলক হাজো ক্ৰীড়া সন্থা নহয় অকল প্ৰাণ কেন্দ্ৰ হাজো হওক বা উত্তৰ গুৱাহাটী হওক বা ছয়গাঁও হওক, আমি নাজানো কামৰূপ জিলা ক্ৰীড়া সন্থাৰ, কিন্তু কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সিঁচৰতি হৈ থকা এফিলেটেড ক্লাবসমূহে আগভাগ লওক, এথলেটক সুবিধা দিয়ক, এথলেটৰ অনুশীলনৰ অব্যাহতি ৰখাৰ কাৰণে সুবিধা দিয়ক, আৰু ভাল এথলেট যিবিলাকে এথলেটে সুবিধা নাপায়, য'ত অনুশীলন কৰাৰ যথেষ্ট ব্যাঘাত জন্মে, তেওঁলোকক মই অনুৰোধ জনাম যে তেওঁলোকে সৰু সজাই ক্ৰীড়াৰ প্ৰকল্প ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুশীলন কৰিবলৈ আহক, মই সহায় কৰিম। ঠিক আছে, বেছি নকওঁ, সকলো এথলেটৰে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। অসমৰ নাম উজ্বলক, হাজোৰ অঞ্চলৰ নাম উজ্বলক, কামৰূপ জিলাৰ বিশেষকৈ নাম উজ্বলক, আৰু এই প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে হাজো ক্ৰীড়া সন্থাক মই অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ, আৰু এই হাজো ক্ৰীড়া সন্থাৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। লগতে কামৰূপ জিলা ক্ৰীড়া সন্থাই যিটো খেল পাতিলে হাজো সুবিধা দিলে, এনেকুৱা সুবিধা অকল হাজোই ল'ব নালাগে, দাবী কৰিব লাগে শুৱালকুছিও, দাবী কৰিব লাগে ছয়গাঁও বা পলাশবাৰী বা যিখিনি অঞ্চলত আছে তেওঁলোকে দাবী কৰিবলৈ যে অহাবাৰ আমি আন্তঃ ক্লাব এথলেটিক্স আমি পাতিম, তেতিয়াহে খেলুৱৈ সৃষ্টি হ'ব। এই কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উত্তৰোত্তৰ কামনা কৰিছোঁ, আৰু অকল এথলেটিক্স নহয়, সকলো খেলতে জোৰ দিয়ক কামৰূপ জিলা ক্ৰীড়া সন্থাই। বিশেষকৈ এথলেটিক্সত কোনো পাৰ্চেলিটি নাই, আছে নেকি পাৰ্চেলিটি? যে মই ফাৰ্ষ্ট হৈছোঁ মোক ছেকেণ্ড কৰি দিব, আছে নেকি? নাই দে, কিন্তু কোনোবাই যদি আপত্তি কৰি আমাক নাই কিন্তু, কাৰণ আমি দেখাও নাই। গতিকে এথলেটিক্স খেলক, আৰু এথলেটিক্সৰ যোগেদি নিজৰ নাম উজ্বলক, নিজৰ অঞ্চলৰ নাম উজ্বলক, নিজৰ ৰাজ্যখনৰ নাম উজ্বলক, লগতে ভাৰতবৰ্ষৰ নাম উজ্বলক। হ'লেও হাজো অঞ্চলৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁ গুৱাহাটীত বেছি দূৰ নহয়, কিমান লাগে, আধা ঘণ্টা 1 ঘণ্টা লাগিব নহয়। মই আহিম, প্ৰতিটো শনিবাৰে আহিম দৰকাৰ হ'লে, হ'ব? আপোনালোকে কেৱল ল'ৰাক সুবিধা দিয়ক, খেলৰ কাৰণে উদগনি যোগাওক, উৎসাহ দিয়ক, তেওঁলোকক প্ৰেৰণা দিয়ক, তেওঁলোকে তেতিয়াহে আগুৱাই যাব। কিন্তু কাৰণ সংগঠক অকল পদৰ কাৰণে নহয় দেই, সংগঠক অকল পদৰ কাৰণে হৈ লাভ নাই। সংগঠকে খেলুৱৈসকলক কেনেকৈ আগুৱাই নিব বিভিন্ন খেলত, সেইটোৱে ক্ৰীড়া সংগঠক। মই দেখিছোঁ হাজোৰ উঠা খুব মানদণ্ড খুব ওপৰত আছে, গতিকে হাজো ক্ৰীড়া সন্থা কৰিব পাৰিব, তাকে আশা ৰাখিছোঁ। মই আহিম। আজিৰ ভিডিঅ'টো আমি এইখিনিতে সামৰিছোঁ, আৰু বাকী নেক্সট ব্লগত আৰু এটা ধামাকাদাৰ ব্লগ আনিম। তেতিয়ালৈকে গুড নাইট।